এই শেহতীয়াভাৱে অসম বিধানসভাৰ যি অধিৱেশন চলি আছে আৰু সেই অধিৱেশনত যি মূল বিষয়বিলাক যি আলোচনা হ'ব লাগিছিল আমি দেখিছোঁ শাসক বা বিৰোধী কোনো পক্ষই সেই প্ৰকৃত আলোচনাবিলাক আজি কৰা দেখা নাই। আজি এছেম্বলিখন এখন মাছৰ বজাৰৰ দৰে হৈ গৈছে। আজি ধৰ্মৰ চৰ্চা হৈছে, হিন্দু মুছলমানৰ কথা কৈছে, কিন্তু আজি কেন্দ্ৰ আৰু ৰাজ্যত অধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰখনে শাসনত অহাৰ আগতে যিবিলাক প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিবিলাক কিয় ফলপ্ৰসূ নকৰিলে, কিয় কাৰ্যকৰী নকৰিলে, এই কথাবিলাক আচলতে আজি বিৰোধী পক্ষই সজৰে বিধানসভাৰ মজিয়াত তেওঁলোকক প্ৰশ্ন কৰিব লাগিছিল। কিন্তু তাকে নকৰি তেওঁলোকে মেঘালয়ত থকা USTM, আজি হিন্দু মুছলমান, উজনিত নামনি অসমৰ মিয়াক যাব নিদিব, এই ধৰণৰ কথাবিলাক লৈ আজি বিধানসভাত তেওঁলোকে আজি সৰব ভূমিকা পালন কৰি আছে। আৰু শাসকীয় দলেও বৰ্তমান চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব চৰকাৰেও আজি অসমৰ কছাৰীমুখী জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল। আৰু সেই কথাটো যেতিয়াই উত্থাপন হ'ল, আজি মুখ্যমন্ত্ৰী মহোদয়ে কংগ্ৰেছলৈকে গা ঠেলি দি, বলটো ঠেলি দি সেই ইছ্যুটোৰ পৰা ডাইভাৰ্ট কৰিবৰ কাৰণে আজি বানপানীৰ সমস্যাটোৰ কথা ক'লে, আজি USTMৰ কথা ক'লে, আৰু উজনি নামনিৰ যি মিয়া সেইসকলক থাকিব নিদিব বুলি ক'লে। এই ধৰণৰ কথাবিলাকৰ জৰিয়তে তেওঁ কছাৰী জনগোষ্ঠীক যি সমস্যা সমাধানৰ কথা যিবিলাক কৈছিল এই কথাবিলাক তেওঁ পাহৰি পেলালে। আৰু দুৰ্ভাগ্যজনক কথা যে আজি এই কথাবিলাক বিৰোধী পক্ষই যিদৰে ষ্ট্ৰংলি ক'ব লাগিছিল যে 2019 চনৰ 9 তাৰিখে কেন্দ্ৰত থকা বিজেপি চৰকাৰখনে জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰিছিল, কিন্তু আজিলৈকে গৃহীত নকৰিলে। কি কাৰণত নকৰিলে এই কথাবিলাক বিৰোধী পক্ষই নিশ্চয় আজি প্ৰশ্ন কৰিব লাগিছিল। আজি মুখ্যমন্ত্ৰীয়ে কৈছে কংগ্ৰেছ চৰকাৰৰ দিনত বিধানসভাৰ মজিয়াত বৰ্তমানৰ জনজাতিসকলৰ কোনো অসুবিধা নোহোৱাকৈ জনজাতিকৰণৰ কথা কৈছিল। আৰু একেদৰে বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তদানীন্তন কংগ্ৰেছ চৰকাৰৰ এগৰাকী শক্তিশালী মন্ত্ৰী আছিল, আৰু তেখেতেই আজি অসমৰ মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰি আছে। আৰু তেখেতে মুখ্যমন্ত্ৰীৰ আসন অধিষ্ঠিত হোৱাৰ আগতেই কছাৰী জনগোষ্ঠীৰ জাতীয় দল সংগঠনলৈ বহি পেলাই কছাৰী জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সমাধান কৰাৰ তেওঁ আশ্বাস দিছিল, প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেই একেগৰাকী মুখ্যমন্ত্ৰী এতিয়া কংগ্ৰেছৰ দিনত বিধানসভাৰ মজিয়াত থকা সেই প্ৰস্তাৱৰ কাৰণে তেওঁ কৰিব নোৱাৰা বুলি ক'লে। যদি তেনেকুৱা ধৰণৰ প্ৰস্তাৱ আছে, ইতিমধ্যে বিৰোধী দলবিলাকে কৈছে যে তেনেকুৱা ধৰণৰ যদি প্ৰস্তাৱ আছে সেইটো সংশোধন কৰি পেলাই কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰি জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈ। আৰু সেই কথাটোকে আমি মুখ্যমন্ত্ৰী মহোদয়ক বাৰে বাৰে কৈ আছোঁ যে বৰ্তমানৰ জনজাতিসকলৰ কোনো অধিকাৰ খৰ্ব নোহোৱাকৈ আমাক জনজাতিকৰণ কৰিব লাগে। আৰু পূৰ্বৰ চৰকাৰে যদি কিবা কেৰণ থৈ গৈছে, কিবা প্ৰস্তাৱ লৈ থৈছে, তেতিয়াহ'লে বিধানসভাৰ মজিয়াত সেইটো এমেণ্ডমেণ্ট কৰি পেলাই কেন্দ্ৰীয় চৰকাৰ প্ৰেৰণ কৰি জনজাতিৰ বিষয়টো সমাধান কৰিব লাগে। কিন্তু তাকে নকৰি তেওঁ নিজৰ দিয়া প্ৰতিশ্ৰুতি তেওঁ আজি আনলৈ গা ঠেলি দি আজি সেই বিষয়টোৰ পৰা তেওঁ আঁতৰি থাকিব খোজে। আমি ইয়াক গৰিহণা দিছোঁ, আৰু এইটো প্ৰমাণ হৈছে যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে যে অসমৰ কছাৰী 5 জনজাতিকৰণ কৰে এই কথাটো স্পষ্ট হৈছে, যাৰ কাৰণে আজি চালে বেৰে ক'বা কিছুমান কথা কৈ তেওঁ এই কথাবিলাকৰ পৰা আমাৰ সাধাৰণ ৰাইজক কছাৰী জনগোষ্ঠীৰ লোকসকলক আঁতৰাই ভুগিছে। কছাৰী লোকসকল আজি মেৰু বিভাজন কৰিব বিচাৰিছে, আজি হিন্দুৰ ৰাজনীতি তেওঁক আজি সমাব বিচাৰিছে। আমি এইখিনি এটা কথা ক'ব খোজোঁ যে 2019 চনৰ 9 জানুৱাৰীত যেতিয়া ৰাজ্যসভাত যেতিয়া জনজাতিকৰণৰ বিধেয়ক উত্থাপন হৈছিল, নিশ্চিতভাৱে অসম চৰকাৰৰ সেউজ সংকট থাকিব লাগিব যে অসম চৰকাৰ সেউজ সংকেত নোহোৱাকৈ অনুমোদন নহকাৰে কেন্দ্ৰীয় চৰকাৰে জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰিব পাৰে নেকি? এই কথাটো মুখ্যমন্ত্ৰী নিষেধ কৰিছে। আমাৰ ভাষা সংস্কৃতি, আমাৰ সভ্যতা সংস্কৃতি কৰিছে, ভূমিৰ আজি অধিকাৰ ক'ব গ'লে নাইকিয়া কৰিছে। আমাৰ ভূমি বিভিন্ন প্ৰকাৰে আজি তেওঁলোকে ক্ৰয় বিক্ৰয় কৰি ইয়াত বসবাস কৰি আমাৰ ৰাজনৈতিক অধিকাৰ আজি খৰ্ব কৰাৰ দৰে উপলঙা হৈছে। কিন্তু এই মুহূৰ্তত আপুনি কি কাৰণত আজি বিধানসভাৰ মজিয়াত এখন আইন গৃহীত নকৰে যে আমাৰ এই থকা অঞ্চলৰ কছাৰী বা এই অঞ্চলৰ খিলঞ্জীয়াৰ মাটি সন্দেহজনক বহিৰাগতই বা অসমৰ বাহিৰৰ কোনো ৰাজ্যৰ পৰা যদি ইয়াত আহে তেওঁলোকে মাটি কিনিব নোৱাৰে, এই প্ৰস্তাৱটো আপোনালোকে গৃহীত আজি কিয় নকৰে? এই আইন প্ৰণয়ন আপোনালোকে কিয় নকৰে? এফালে আপোনালোকে কৈছে যে নামনি অসম উজনি অসম হিন্দু মুছলমান থাকিব নোৱাৰিব, আৰু যদি নামনি অসম বা উজনি অসমত থাকিবই নোৱাৰে, নামনি অসম যদি ভৌগোলিক মানচিত্ৰৰ ভিতৰত পৰে, আপোনাৰ নেতৃত্বাধীন চৰকাৰেই আজি সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত ধুবুৰী সমষ্টিটো আজি মিয়াৰ কাৰণে যুগ যুগান্তৰলৈকে আপুনি অৰ্পণ কৰা নাই নে? সেই সময়ত আপোনাৰ গুপু কোপই নথিল নে
যে ধুবুৰী সমষ্টিত আমি কেতিয়াও আৰু কছাৰীসকলে আমি ইয়াত সাংসদ হ'ব নোৱাৰিম, হিন্দুসকলে কেতিয়াও নোৱাৰিম। আপুনি ২৭ লক্ষ ভোটাৰেৰে আপুনি ধুবুৰী সমষ্টি আপুনি নি বৰপেটাৰ পৰা সমষ্টি কাটি নি পেলাই আপুনি ধুবুৰী সমষ্টিত সোমাই দিলে। কিন্তু আজি আপোনালোকৰ সেইসকলৰ প্ৰতি আমাৰ প্ৰতি আপোনাৰ দায়বদ্ধতা আছিল নে নাছিল? তাৰমানে নামনি অসম সংখ্যালঘু বিদেশীৰে ভৰিপূৰক আৰু উজনি অসম আপোনাৰ ৰাষ্ট্ৰীয় ক্ষেত্ৰ হৈ পৰক, এইটোৱেই আপোনাৰ বিচাৰ্য, এইটোৱেই আপোনাৰ সংবিধান শপত খাই মানে মুখ্যমন্ত্ৰী নাগৰিক আসনত অধিষ্ঠিত কৰা আপোনাৰ মানে ব্যক্তিত্ব। কি নামনি অসমৰ কছাৰীসকলে যুগ যুগান্তৰৰ পৰা আমি ইয়াত মানে ঐক্যবদ্ধ আছিলোঁ, কিন্তু আজি আপোনালোকৰ ৰাষ্ট্ৰীয় এই কুকাৰ্যৰ কাৰণে আজি আমি নামনি অসমৰ কছাৰীসকল ৰাষ্ট্ৰীয়ভাৱে অৰ্থনৈতিকভাৱে আমি থানবান হৈ গ'লোঁ। প্ৰতিনিধিত্ব কৰিব পৰা আমাৰ বিধানসভা লোকসভা সমষ্টি নোহোৱা হৈ গ'ল। অকল যে বাংলাদেশৰ পৰা অহা মুছলমান লোকেই আমাৰ সভ্যতা সংস্কৃতি আমাৰ অৰ্থনৈতিক ৰাজনৈতিক অধিকাৰ খৰ্ব কৰিছে এনেকুৱা নহয়, যে বাংলাদেশ আমাৰ প্ৰতিবেশী আমাৰ মানে নেপাল ভূটান তথা আমাৰ অসমৰ বাহিৰত যিবিলাক ৰাজ্য আছে সেইবিলাকৰ পৰা প্ৰব্ৰজিত মানে আমাৰ মানে হিন্দু লোকেও আমাৰ নামনি অসমৰ সভ্যতা সংস্কৃতি আমাৰ অৰ্থনৈতিক আমাৰ ৰাজনৈতিক তথা ভূমিৰ অধিকাৰ আমাৰ আজি নাইকিয়া কৰিছে। এই কথাবিলাক আপোনাৰ কেন্দ্ৰ ৰাজ্যত অধিষ্ঠিত চৰকাৰ দৃষ্টিগোচৰ আছেনে নাই? নে আপোনালোকে অকল আমাক ৰাষ্ট্ৰীয়ভাৱে আজি ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আমাক পুতলাৰ দৰে আজি নচুৱাই আছে? গতিকে এই কথাটো হ'ব নোৱাৰে যে নামনি অসম কেতিয়াও মিয়াৰ বা বিদেশীৰ মানে আমাৰ শৰণীয়া পথাৰ নহয়, যে আপোনালোকে উজনি অসমৰ পৰা খেদি দিব আৰু ইয়াত আহি মানে স্থলবদ্ধ কৰিব, ইয়াত থাকিবলৈ দিব। সাহস আছে যদি কেন্দ্ৰ ৰাজ্যত থকা বিজেপি চৰকাৰে আইন প্ৰণয়ন কৰক, বিদেশীসকলক চিনাক্ত কৰেন, আপোনালোকে সেই ৰাষ্ট্ৰসমূহ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰক। কিন্তু তাকে নকৰি ৰাজনীতিৰ নামত ধৰ্মৰ নামত আপুনি ৰাজনীতি কৰি আমাৰ সভ্যতা সংস্কৃতি আমাক ৰাজনৈতিক অধিকাৰৰ পৰা মানে সকলো ফালে আপুনি নিষেধ কৰিব ধৰিছে। গতিকে আপোনাৰ যদি সাহস আছে আজি কছাৰীসকলক জনজাতিকৰণ কৰি নামনিৰ লোকসভা ৰাজ্যসভা বা আমাৰ বিধানসভাসমূহ আপুনি সংৰক্ষণৰ ব্যৱস্থা কিয় নকৰে? আজি KC নামৰ স্বায়ত্তশাসিত পৰিষদখনক আজি BDCৰ কাৰ্বি আংলং মানে ডিমা হাছাওৰ দৰে ষষ্ঠ অন্তৰ্ভুক্ত কৰি কছাৰীসকলে লগতে এই অঞ্চলত থকা খিলঞ্জীয়া মানুহসকলৰ মানে অধিকাৰ কিয় আপুনি মানে আজি ইয়াত লাগু নকৰে? এই প্ৰশ্নটো মুখ্যমন্ত্ৰী মহোদয় দিয়ক। আপুনি সকল সস্তীয়া ৰাজনীতিৰ জৰিয়তে বিধান হোৱাৰ মজিয়াত আপোনাৰ ব্যৰ্থতা ঢাকি ৰাখি আপুনি কথাবিলাক চালে বাৰে ক'বাই অইনফালে ডাইভাৰ্ট কৰিব আৰু আমি শুনি থাকিম আৰু আপোনালোকে এই ধৰণৰ ৰাজনীতি কৰিব আৰু আমি যুগ যুগৰ কাৰণে আপোনালোকক ভোট দিম। আৰু 2026 চনতো যদি এনেকুৱা ধৰণৰ মানে সংকীৰ্ণ দৃষ্টিভংগীৰে আপুনি ৰাজনীতিৰ পথাৰত আকৌ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে, সেই সপোন কিন্তু এইবাৰ অসমৰ মানুহে কছাৰীসকলে সেই সপোন আপোনাৰ দিঠকত হ'বলৈ নিদিয়ে। এই কথাটো আমি স্পষ্টভাৱে আপোনাক জনাই দিওঁ।